সম্ভাৱনা অধিক। এই সময়ত সামান্যতম মানসিক উত্তেজনাও মাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। জজিত ৰূপকোঁৱৰ নাট্য দলৰ শুভ মুহূৰ্ত। অসমৰ যাত্ৰা জগতত নতুন মাত্ৰাৰে ৰাইজৰ আশীষ বিচাৰি দক্ষিণ কামৰূপৰ যাত্ৰা জগতত এক নতুন মাত্ৰা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে 2025-26 প্ৰথম নাট্যবৰ্ষত চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ আজিৰে পৰা নাট আখৰাৰ শুভ উদ্বোধন কৰা হয়। এক মাংগলিক অনুষ্ঠানৰ পিছতে এখনি মুকলি সভাৰ মাজেৰে এই বৰ্ষৰ দুখন নাট মহাকবি কালিদাসৰ অমৰ সৃষ্টিৰ অভিজ্ঞনম শকুন্তলাৰ আধাৰত দিলীপ দাসৰ অভিযোজনা আৰু পৰিচালনাৰে পৌৰাণিক নাট শকুন্তলা আৰু দিলীপ দাসৰে সামাজিক নাট আমোলমোল শেৱালিৰ গোন্ধ নাটক দুখনৰ আখৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত সভাতে নাট্যদলটোৰ চুক্তিবদ্ধ হোৱা সমূহ কলাকুশলীৰ লগতে প্ৰযোজকৰ আৰু বিভিন্ন বিষয়ত দায়িত্বভাৰ গ্ৰহণ কৰা ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰাৰ লগতে অনুষ্ঠানৰ মাজতে নাটৰ কিছু দৃশ্যৰ আখৰা কৰে। প্ৰথম নাট্যবৰ্ষতে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিম বুলি আশাবাদী নাট্য দলটোৰ কলাকুশলীৰ লগতে প্ৰযোজক ৰাহুল দাস। মানে ভাষা বেছি ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। নতুন নাট্য দল ৰূপকোঁৱৰ নাট্য দল দুখন সুন্দৰ নাটক লোৱা হৈছে। আমাৰ দিলীপ দাসৰ নাটক। দিলীপ দাসক সকলোৱে জানে, অসমৰ যাত্ৰা জগতৰ বিশিষ্ট অভিনেতা আছিল, এতিয়া পৰিচালক হিচাপেও সকলোৱে জানে। নাটক দুখন হৈছে ধৰ্মমূলক নাটক এখন শকুন্তলা আৰু আনখন নাটক হৈছে সামাজিক নাটক আমোলমোল শেৱালিৰ গোন্ধ। ধৰ্মমূলক নাটকখন পৰিচালনা কৰিব দিলীপ দাসে, আনহাতে সামাজিক নাটকখন পৰিচালনা কৰিব আমাৰ স্থানীয় এজন উদীয়মান যুৱক মনোজ দাসে। প্ৰস্তুতি আমি প্ৰায় 6 মাহ ধৰি প্ৰস্তুতি কৰি আছিলোঁ। আহি আজিৰ দিনটোত উপস্থিত হ'লোঁ। ৰাইজৰ আমি আশীৰ্বাদ পাইছোঁ। আশা কৰোঁ গোটেই বছৰটো ৰাইজে আমাক আশীৰ্বাদ কৰিব। এনেকৈ কি ক'লে ছাৰ? ৰাইজৰ মাজত আমি দুৰ্গা পূজাত ওলাই যাব। দুৰ্গা পূজাত আমাৰ বুক হৈছে অলৰেডি। দুৰ্গা পূজাত আমাৰ 5 দুবিধ হৈছে আৰু কথা হৈ আছে। নৱেম্বৰত বুক হৈছে আমাৰ। যাত্ৰাবাদীলৈ ঢাপলি মেলাৰ আচলতে হঠাতে হোৱা নাই। আমি সৰুৰ পৰাই আমাৰ এই অঞ্চলটো আমাৰ কালচাৰেল অঞ্চল। সৰুৰ পৰাই অভিনয়ৰ লগত মই জড়িত আছিলোঁ আৰু এনেকৈ অভিনয়ৰ প্ৰতি এটা প্ৰেম হৈ গ'ল আৰু এনেকৈ মানে মন গ'ল আৰু যাত্ৰাবাদী খোলাৰ। যাত্ৰা আমাৰ দক্ষিণ কামৰূপৰ এটা সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰখাৰো এটা আগ্ৰহ আছে। নিউজ ডেস্ক ৰিপৰ্ট, ক্ৰাপ অফ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ।
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com